জয় শ্ৰী ৰাধে কৃষ্ণ। আমি জীৱনত কেতিয়াবা বহুত আচৰিত ঘটনা দেখো বা শুনিবলৈ পাওঁ। ঠিক তেনেকুৱা এটা ঘটনাৰ বিষয়ে প্ৰকাশিত হৈছিল গীতা প্ৰেছৰ গ্ৰন্থ পৰলোক আৰু পূৰ্ব জন্মৰ সত্য ঘটনা নামৰ গ্ৰন্থখনত। তাত লিখা আছিল, গুৱাহাটীৰ এক চৰকাৰী অফিচাৰৰ ঘৰত ভুলু নামৰ এটা কুকুৰ আছিল। সি মাজে মাজে উপবাস পালন কৰে। কুকুৰটোৰ মালিকৰ বক্তব্য এই যে ভুলুৰ কিবা অজান শক্তি আছে। সি প্ৰতিটো পূৰ্ণিমা, একাদশী আৰু অমাৱস্যাত একোৱে নাখায়, ব্ৰত পালন কৰে। আমাৰ ঘৰৰ মানুহবোৰে বহুত সময়ত অমাৱস্যা, পূৰ্ণিমা, একাদশী আদিৰ কথা পাহৰি যায়, কিন্তু ভুলুই কোনোদিনে পাহৰি যোৱা নাছিল আৰু এই দিনবোৰত একো নোখোৱাকৈ ব্ৰত পালন কৰিছিল। এইবোৰ দেখি মানুহবোৰ আচৰিত হৈছিল। এই কথাবোৰ পিছত আচাৰ্য সন্ন্যাসী শ্ৰী আনন্দ স্বামী সৰস্বতী মহাৰাজে কৈছিল, এইটো গল্প নহয়, বৰং সত্য। মই নিজে এটা কুকুৰে নিয়মিতভাৱে একাদশী ব্ৰত পালন কৰা দেখিছোঁ। সেই ঘটনাটো এনেধৰণৰ। ডেৰাডুনত শ্ৰী গুৰুমুখ সিঙৰ এখন প্ৰতিষ্ঠিত তপোবন আছে। সেই তপোবনত এটা কুকুৰ আছে। সি প্ৰত্যেক একাদশীত ব্ৰত পালন কৰে। একাদশীৰ দিনা যদি কুকুৰটোৰ সন্মুখত ৰুটি দিয়া হয়, তেনেহ'লে সি কোনো কাৰণতেই ৰুটি নাখায়। ৰুটি দেখি সি পিছুৱাই যায়, আৰু যদি তাক ৰুটি খুৱাবলৈ বিশেষভাৱে চেষ্টা কৰা হয়, তেনেহ'লে সি আনফালে মুখ ঘূৰুৱাই নিয়ে, নাইবা ৰুটিৰ মুখত লৈ কোনোবা গছৰ তলত গৈ লুকুৱাই ৰাখে। পিছৰ দিনা দ্বাদশী ব্ৰত ভংগ হ'লে কুকুৰটোৱে আগদিনা য'ত ৰুটি লুকুৱাই ৰাখিছিল তালৈ গৈ ৰুটি উলিয়াই আনি খায়। হাজাৰ ৰকমৰ খোৱা বস্তুও যদি একাদশীৰ দিনা তাৰ সন্মুখত পৰি থাকে, তথাপি সি সেইবোৰ স্পৰ্শ নকৰে। কুকুৰটোৱে অলপ পালেই সন্তুষ্ট হয়। কুকুৰটোৰ ব্ৰত পালনৰ নিষ্ঠা দেখি সকলো আচৰিত হয় আৰু ভাবে, এইটো কেনেকৈ সম্ভৱ, আৰু এই কুকুৰটোৱে বা কেনেকৈ জানে যে আজি একাদশী। এইবোৰ কেনেকৈ সম্ভৱ, কেৱল ভগৱানেহে জানে। কৰ্মফলৰ সিদ্ধান্ত অনুসাৰে অনুমান কৰা যায় যে পূৰ্ব জন্মত কুকুৰটো নিশ্চয় মানুহ আছিল, আৰু সি নিয়মিত মতে একাদশী ব্ৰত পালন কৰিছিল। কোনো কৰ্ম দোষৰ কাৰণে এই জন্মত কুকুৰৰ শৰীৰ বা দেহ প্ৰাপ্ত হৈছে। যেনেকৈ মহাৰাজ ভৰতে মৃত্যুৰ সময়ত হৰিণ পোৱালিৰ চিন্তা কৰি কৰি দেহ ত্যাগ কৰিছিল, আৰু ফলত পিছৰ জন্মত তেওঁ হৰিণৰ দেহ বা শৰীৰ প্ৰাপ্ত হৈছিল। কুকুৰটোৱে মনুষ্য জন্মত নিষ্ঠা সহকাৰে পালন কৰি অহা একাদশী ব্ৰতৰ কথা পাহৰি যোৱা নাছিল। কুকুৰটোৰ এটা আচৰিত গুণ আছিল, সি কোনো দিনেই মাংস খোৱা নাছিল। তাৰ সন্মুখত যদি মাংস দিয়া হয়, তেনেহ'লে সি মাংসটো নাখায়, বৰং পিছুৱাই গৈ ঘৃণাৰ চকুৰে চাইছিল। কুকুৰটোৱে
শুকান ৰুটি আদি যি পায় তাকে খাই দিন কটাইছিল। এই ৰহস্যৰ উত্তৰ আমাৰ হাতত নাই। ভগৱানেহে জানে এই ৰহস্যৰ কাৰণ, কিন্তু এইটো বাস্তৱ ঘটনা। প্ৰভুৰ লীলা কি চমৎকাৰ! কেৱল শুদ্ধ ভক্তইহে জানে প্ৰভুৰ অপাৰ মহিমা। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।